যে মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে সবে শাস্ত্ৰ যদি জানে চাৰিবেদ যেতিয়ালৈকে মই চাৰিবেদ 14 শাস্ত্ৰত পাৰ্গত হলো যদি সৎলোকৰ সন্তসকলৰ ভক্তসকলৰ সংগলি যোৱা নাযায় সেই জ্ঞানে পৰিপূৰ্ণতম ৰূপ লাভ কৰিব নোৱাৰে তাৰ গজেন্দ্ৰকো মুক্তি দিলে ভগৱন্তই গ্ৰাহকো মুক্তি দিলে গ্ৰাহক স্বৰ্গলৈ পঠালে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠালে ইয়াৰ পিছত ভগৱন্ত বোলে বৈকুণ্ঠলৈ উভতি গ'ল উভতি যোৱাৰ সময়ত দেৱী লক্ষ্মীয়ে প্ৰভু ভগৱন্তক কথা এটি সুধিছিল বোলে কি কথা বোলে প্ৰভু গজেন্দ্ৰক যেতিয়া গ্ৰাহে ধৰি আছিল যেতিয়ালৈকে তেওঁ তোমাক স্মৰণ কৰা নাছিল তুমি এটো উৎসুকতাত আছিলা কেতিয়া গজেন্দ্ৰই মোক স্মৰণ কৰিব মই কেতিয়া তেওঁক উদ্ধাৰ কৰিবলৈ যাওঁ কাৰণ তেওঁ পূৰ্বজন্মত এজন ভক্ত আছিল ৰজা ইন্দ্ৰদ্যুম্ন অভিশাপগ্ৰস্ত হৈ তেওঁ গজহৰিৰ প্ৰাপ্ত হ'ল আনফালে তুমি গজেন্দ্ৰৰ নিমিত্তে যাওঁ যাওঁ বুলি আছিলা গজেন্দ্ৰই যেতিয়া স্মৰণ কৰিলে তৎমুহূৰ্ততে তুমি মোকো উপেক্ষা কৰি তেওঁৰ ওচৰলৈ গলা গৈ পেলাই তুমি প্ৰথমতে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাব লাগিছিল প্ৰথমতেচোন তুমি গ্ৰাহকে গতি দিলা গ্ৰাহক গতি দিয়াৰ পাছতে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাইছে গ্ৰাহেতো তোমাক স্মৰণ কৰা নাছিল গতিকে গ্ৰাহক তুমি গতি কিয় দিলা তেতিয়াহ'লে ভগৱন্তই ইমান ধুনীয়াকৈ এটা উত্তৰ দিছিল দেৱী লক্ষ্মীক যে হে দেৱী চোৱা যিজনে মোৰ শৰণাপন্ন হ'ল যিজনে মোক স্মৰণ কৰিছে তেওঁকতো মই উদ্ধাৰ কৰিমেই কিন্তু যিজনে মোৰ ভক্তৰ চৰণত ধৰিছে তেওঁক প্ৰথম উদ্ধাৰ যেতিয়া গজেন্দ্ৰই ভগৱন্তক স্মৰণ কৰিছে সেই ভক্তৰ চৰণত গ্ৰাহে ধৰি আছে এই গ্ৰাহক প্ৰথম গতি দিছে তাত এটা ভাৱেৰে দেখুৱাইছে এইটো যুক্তি তৰ্কৰ বিচাৰৰ বিষয় নহয় এইটো ভক্তি মাৰ্গৰ ভাৱেৰে বিচাৰৰ বিষয় আমি সেইভাবে চাওকচোন আমাৰ মাৰ্গটোত আমি যেটো বৈষ্ণৱ মাৰ্গত আছে এই বৈষ্ণৱ মাৰ্গটো পোন প্ৰথম কি ভক্ত সমাজৰ আশ্ৰয় নামতিজনে চাওকচোন তেওঁ লাগিলে গুৰু স্থানীয় হলি বা গুৰু এজন হলো নামখাৰত বহাৰ আগমুহূৰ্তত সন্মুখত উপবিষ্ট হৈ থকা ভক্তসকলৰ সমাজখন অনুমতিটো লৈ লয় এটো আমাৰ সমাজৰ দৰ্শন কিয় কাৰণ সন্মুখৰ সমাজখনত থকা ভক্তসকলৰ মাজত কেইজন জ্ঞানী আছে কেইজন অজ্ঞানী আছে কোনে কিমান ধৰ্ম কথা জানে কোনে কিমান ধৰ্ম কথা নাজানে এইটো লৈ লক্ষ্য কৰা নহয় তাত যেতিয়া ভক্ত বৈষ্ণৱসকল বহি আছে তেওঁলোকক সাক্ষাৎ বৈকুণ্ঠৰ পৰিষদ বুলি ভাৱনা কৰি নামতিজনে আজ্ঞা লৈহে নামখাৰলৈ যায় পাঠক ব্ৰহ্মানন্দম পৰম সুখদম কেৱলম জ্ঞানমূৰ্তিম দ্বন্দ্বাতীতম গগন সদৃশম তত্ত্বমস্যাদিলক্ষ্যম একম নিত্যম বিমলমসলম সর্বাধি সাক্ষীভূতম ভাবাতীতম ত্রিগুণারহিতম সদ্গুরুম ত্বং নমামি নন্দস্তু কুসুম সাক্ষাৎ यशोदा सत्य संधिका तनुजो शंकर नाम कली कल्मषनाशका कृष्ण प्रियतमा आत्मा
শঙ্কর পরম গুরু ইত্যেহম প্রার্থয়ে নিত্যম সত্যম সত্যম পুনঃ পুনঃ ইত্যেহম প্রার্থয়ে নিত্যম সত্যম সত্যম পুনঃ পুনঃ। কৃষ্ণ পোনপ্ৰথমতেই ইষ্টগুৰ সমন্বিত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ সাক্ষাৎ মন্মথ স্বৰূপ তাপত্ৰৰ বিনাশকৰ্তা যিজনাই জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সেই পূৰ্ণ স্বৰূপ সৰ্বেশ্বৰ অখিল ব্ৰহ্মাণ্ড নায়ক ইষ্ট প্ৰভু শ্ৰী গোবিন্দৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি খোলাপাৰা গায়ন গাঁৱৰ নিবাসী শ্ৰদ্ধাৰ শ্ৰীযুত নৱ বৰাদেৱৰ সৎ ইচ্ছাত যোৱাকালি ইতিমধ্যেই যি গুৰুগৃহ গুৰু আসন প্ৰতিষ্ঠা হৈ গৈছে সেই অনুষ্ঠানক লগত সংগতি ৰাখিয়ে সম্পূৰ্ণ এদিনীয়াকৈ যি বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হৈছে সেই অনুষ্ঠানক লাগি যাৰ উপস্থিতিৰ বাবে গৃহস্থৰ এই ঘৰখনো স্থূল বৈকুণ্ঠলৈ পৰিৱৰ্তিত হৈছে তেনে সব ইতিমধ্যে পাঠৰ দায়িত্বত থকা শুকব্যাস স্বৰূপ পাঠকী প্ৰভু সমস্ত সৌভাগ্য আমাৰো ঘটিছে কাৰণ আমি যি দুজনৰ মাজত বহি আছো ব্যক্তিগতভাৱে ক'বলৈ গ'লে এফালে শ্ৰদ্ধাৰ আমাৰ মোহন বৰুৱা ককা পোনপ্ৰথমতে যেতিয়া আমি ভাগৱত মাৰ্গত পাঠ পঢ়িবলৈ শিকিছিলোঁ আৰু সেই পাঠ পঢ়িবলৈ শিকোৱাৰ অকণমান হাত ধৰি দিৱা পুৰুষ হিচাপত ককা হিচাপতো আৰু সেই দিশৰ গুৰু হিচাপতো তেখেত আছে আৰু এফালে আমাৰ নিজৰ মমাই সম্পৰ্কীয় শ্ৰদ্ধাৰ পদ্ম কাকতি প্ৰভুজনাও আমাৰ ওচৰত আছে লগতে প্ৰভুত বৰুৱা ছাৰ এটি ব্যক্তিগতভাৱে আজি মানে লাভ এইটোৱেই হৈছে যে ইয়ালৈ আহি ঈশ্বৰৰ সেৱা পাইছোঁ ভকতৰ সেৱা সংগ পাইছোঁ লগতে ব্যক্তিগত ভাৱটো প্ৰকাশ কৰিছোঁ কাৰণ ইয়াত মই ব্যক্তিগত ধাৰে মোৰ কথাখিনি ৰাখিম এই গৃহস্থৰে এই অনুষ্ঠান ভাগ পাতিলে কাৰণে আজি বহুত দিন এই কেইজন ব্যক্তি একেলগে লগ পোৱা নাছিলোঁ আজি আমাৰো সৌভাগ্য ঘটিল গতিকে ঈশ্বৰৰ চৰণত সেৱা জনোৱা হৈছে আৰু সেই ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ উদ্দেশ্যেই এই স্থানত ইতিমধ্যে উপবিষ্ট হৈ থকা বিভিন্ন স্থানৰ পৰা অহা আপোনাৰ সব ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপী সদিক আই মাতৃসকল ভগৱন্ত গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে এই পৰিয়ালটিৰ সমূহ সদস্য সহিত সবাৰে অগ্ৰত আমি মান্যানুসাৰে সেৱা জনোৱা হৈছে আসলতে আজি যদিও আমি আপোনাৰ খবৰ সন্মুখত শ্ৰীমদ ব্যাখ্যাৰ বাবে আসন কিন্তু তাৰ আগমুহূৰ্তত এই কথা আমি প্ৰকাশ কৰিবই লাগিব শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা কৰাৰ বাবে আমি সামৰ্থ্যৱান নহয় যেহেতু আপোনাৰ খবৰ এই অঞ্চললৈ আমি আজি খুব 2 বছৰমান আগতেও আমাৰ অতি শ্ৰদ্ধাৰ তিলক চন্দ্ৰ ফুকনদেৱৰ বাসগৃহলৈ আহিছিলোঁ তেওঁ ব্যক্তিগতভাৱেও এনেদৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানে ভাগ পাতিছিলে তাতো আপোনাৰ খবৰ সমাজৰ বহু কেইজন ভক্ত বৈষ্ণৱক লগ পোৱা গৈছিল আৰু তেওঁৰ যুগসূত্ৰৰে ৰক্ষা কৰি আজিৰ এই গৃহস্থৰ হয়তো আমাৰ চিনা পৰিচয় ঘটিল আৰু সেই পৰিচয়ক লাগি এই যে আপোনাৰ সবে ভাবিছে বা গৃহস্থই ভাবিছে মাধুৰ্য বৰা আহিব শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা কৰিব কিন্তু আসলতে আমাৰ কথাখিনি ব্যাখ্যা আমি বুলিব নোৱাৰো এই কাৰণে ইয়াত বহি থকা আমি সকলোৱে জানো যে আমাৰ সনাতন হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হৈছে বেদ বেদ বুলি ক'লে এতিয়া কৰ্মকাণ্ডৰ পুথি চাৰিখনেই নহয় ঋগ যজু সাম অথৰ্ব এই চাৰি সংহিতা এই সংহিতাৰ অন্তৰ্গত ব্ৰাহ্মণ গ্ৰন্থসমূহ তাৰ অন্তৰ্গত আৰণ্য গ্ৰন্থসমূহ আৰু ইয়াৰে শেষ ভাগত আহিছে বেদান্ত অৰ্থাৎ উপনিষদসমূহ বেদান্ত য'ত বেদৰ জ্ঞান শেষ হৈছে
এই সমস্ত জ্ঞানক সহজ ভাৱত বিভিন্ন কাহিনীৰ মাধ্যমেদি বুজাবলৈ কৃষ্ণদ্বৈপায়ন বেদব্যাসে কি কৰিছিল 18খন পুৰাণ 18খন উপপুৰাণ আৰু 2খন ইতিহাস ৰচনা কৰিছিল সেইভাবে কোৱা হয় ইতিহাস পুৰাণাভ্যাম বেদো সমপবৃহৈ সেই ইতিহাস হৈছে ৰামায়ণ আৰু মহাভাৰত কিন্তু আমি নিজৰ জীৱনত ইমান এটা বহল বিস্তাৰিত জ্ঞানক কোনেও চৰ্চা কৰি শেষ কৰিব নোৱাৰো সেইভাবে ঋষিমুনিসকলে এই সমস্ত বৈদিক জ্ঞানক মন্থন কৰি পেলাই 18খন পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ পুৰাণ য'ত পুৰাণত প্ৰয়োজনীয় 10টি লক্ষণ বিদিত হৈছে সেই মহাভাগৱত আমাৰ বাবে দিয়া হ'ল সেইভাবে কোৱা হৈছে সমস্ত বেদান্ত সাৰহি শ্ৰী ভাগৱতম ইষ্যতে সমস্ত বেদ বেদান্তৰ সাৰ এই ভাগৱত আমি সকলোৱে জানো যে পোন প্ৰথম বাৰৰ বাবে শ্ৰী নাৰায়ণে ব্ৰহ্মাদেৱক মাত্ৰ 4টি শ্লোকত প্ৰদান কৰিছিল আৰু সেই 4টি শ্লোকতে আমি ধৰি লওক জ্ঞান বিজ্ঞান তদংগ ৰহস্য বুলি কওঁ কিন্তু আসলতে জ্ঞান বিজ্ঞান তদংগ ৰহস্য এয়া হৈছে ভাগৱতৰ তত্ত্ব পৰমাৰ্থিক দিশ এই পৰমাৰ্থিক কথাখিনি গুৰুৰ ওচৰত ভক্তসকলৰ আশ্ৰয় লাভ নকৰালৈকে সহজে সাধাৰণ ব্যক্তি এজনে পাব বা বুজিব নোৱাৰে কিন্তু ভাগৱতৰ যিটো মূল উপদেশ যি উপদেশ পোনপ্ৰথম নাৰায়ণে ব্ৰহ্মাদেৱক দিছিল তাৰ আৰতেই লুকাই আছে যে ভাগৱতে ক'ব বিচাৰিছে কি আমাক কাৰণ সৃষ্টিৰ প্ৰথম জীৱৰূপত ব্ৰহ্মাদেৱ আছে ব্ৰহ্মাদেৱ হৈছে নাৰায়ণৰ সৃষ্টিৰ প্ৰথম জীৱ যেতিয়া নাৰায়ণে প্ৰথম ব্ৰহ্মাদেৱক উৎপত্তি কৰিছে প্ৰকট কৰিছে ইয়াৰ পিছত ব্ৰহ্মাদেৱক যেতিয়া কৈছে যে তুমি সৃষ্টি নিৰ্মাণ কৰা আৰু ইয়াৰ পিছত ব্ৰহ্মাদেৱে যেতিয়া সৃষ্টি নিৰ্মাণ কৰিছে পোন প্ৰথমতে ব্ৰহ্মাদেৱে কিন্তু পঞ্চপৰ্বা অবিদ্যা সৃষ্টি কৰিছে তম মোহ তামিশ্ৰ মহামোহ অন্ধতা মিশ্ৰ তেতিয়া ব্ৰহ্মাদেৱ অলপ চিন্তিত হৈছে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ ক'লে কিন্তু মইচোন অবিদ্যাহে সৃষ্টি কৰিলো ভাল কিবা এটা সৃষ্টি কৰিব লাগিছিল সেইখিনিতে এটা কথা দেখুওৱা হৈছে ব্ৰহ্মাদেৱৰ জ্ঞান আছিল ব্ৰহ্মাদেৱৰ প্ৰতিভা আছিল ব্ৰহ্মাদেৱৰ মৰ্যাদা আছিল ব্ৰহ্মাদেৱৰ শক্তি আছিল কিন্তু এই সকলো বস্তু থকাৰ পাছতো তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাই সেইভাবে তেওঁ পোনপ্ৰথম অবিদ্যাহে সৃষ্টি কৰিছে আমাৰ মানুহৰ জীৱনতো আমাৰ জ্ঞান থাকিব পাৰে আমাৰ প্ৰতিভা থাকিব পাৰে আমাৰ মৰ্যাদা থাকিব পাৰে আমাৰ শক্তি থাকিব পাৰে কিন্তু এই সকলোখিনি বিষয়ে যেতিয়ালৈকে ঈশ্বৰৰ আশ্ৰিত হৈ ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ নকৰে তেতিয়া কিন্তু সেই জ্ঞান প্ৰতিভা শক্তি সামৰ্থ্যই আমাক ভাল ফল এটা দিব নোৱাৰে কাৰণ শক্তি সামৰ্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লেচোন অসুৰবিলাকো বহুত শক্তি সামৰ্থ্যৱান আছিল কিন্তু তেওঁলোকে জানো জীৱনৰ ভাল ফল দিছিল সেই জ্ঞান শক্তি মৰ্যাদা নাই দিয়া কাৰণ ঈশ্বৰৰ মাৰ্গদৰ্শন গ্ৰহণ কৰা নাই ইয়াৰ পিছত যেতিয়া ব্ৰহ্মাদেৱে তপ বাণীটো শ্ৰৱণ কৰিছে তেতিয়া বহু কাল বছৰ বোলে নাৰায়ণক তপ কৰিছে অৰ্থাৎ ধ্যান কৰিছে ইয়াৰ পিছত যেতিয়া নাৰায়ণ ব্ৰহ্মাদেৱৰ ওচৰত উপস্থিত হৈছেহি তেতিয়া ব্ৰহ্মাক দিয়া প্ৰথমটি উপদেশী হৈছে কি যে অহমেৱাসমেৱাগ্ৰে নন্যাদিয়ৎসদসৎপৰম পশ্চাদহম য়দেতস্য यो वशिष्येत सोऽस्म्यहम् অর্থাৎ হে ব্রহ্মা তুমি এই কথা সদায় মনত ৰাখিবা অহমেৱাসমেৱাগ্ৰে অহম মানে হৈছে মই সৃষ্টিৰ আদিটো কিন্তু ময়েই আছো সৃষ্টিৰ মধ্যটো ময়েই আছো তোমাৰ এই সৃষ্টি যেতিয়া নাথাকিব তেতিয়াও কিন্তু ময়েই বৰ্তি থাকিম গতিকে তুমি সকলো কৰ্ম মোক অৰ্পণা কৰি কৰিবা তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা বাক্যটো শুনিবলৈ একেবাৰে সহজ ইয়াত কোনো তাত্ত্বিক কথা নথকা যেন লাগে কিন্তু জীৱনৰ মূল সাৰ বস্তু সেই উপদেশটোতে সোমাই আছে আমি জীৱনত ভাল কাম কৰো বেয়া কাম কৰিব নালাগে বুলি আমি সকলোৱে জানো ভাল কাম কৰিব লাগে এই কথা আমি জ্যেষ্ঠসকলে আমাক উপদেশ দিয়ে বা আমি জানো কিন্তু ভাল কাম কৰাটোৱে ভাগৱত মাৰ্গত জৰুৰী নহয় সেই ভাল কৰ্মটো শুভ কৰ্মটো ঈশ্বৰক অৰ্পণা কৰিব লাগিব তেতিয়া সেই কৰ্মই পৰিপূৰ্ণতম ৰূপ পাব কাৰণ আমি বেয়া কাম কৰিছো হিতু জীৱৰ বন্ধন সৃষ্টি কৰিব সকলোৱে জানো ভাল কাম কৰিলেও কিন্তু বন্ধন সৃষ্টি হয় পুণ্য কৰিলেও বন্ধন সৃষ্টি হয় কেনেকৈ কৰ্মটো এটা ফল আছে ফল ভুগিবলৈ আমি এই সংসাৰতে আহিব লাগিব মহাৰাজ নহু ইমান পুণ্যশালী ব্যক্তি আছিল যে নিজৰ পুণ্যৰ বলত গৈ ইন্দ্ৰৰ আসনতো বহিছিল গৈ ইন্দ্ৰ পদবীৰ নামহে
কিন্তু সেই ইন্দ্ৰৰ আসনত বহাৰ পাছতো তেওঁৰ যেতিয়া পুণ্য ক্ষয় হ'ল অজগৰ হৈ নামি আহিব লগা হ'ল আমি নাটখন শুনিছো চাগে নহুকৰ অজগৰ প্ৰাপ্তি বিলা এনেকা ভাওনা এভাগ আছে মহাৰাজ জয়ন্তও গৈ ইন্দ্ৰৰ আসনত বহিছিল কাউৰী হৈ নামি আহিব লগা হ'ল তাৰ পৰা কি দেখুৱাইছে যে আমি পুণ্য কৰ্ম কৰিছো এইটো জৰুৰী নহয় এই কৰ্মটো ঈশ্বৰৰ অৰ্পণা হৈছে নে নাই কৰ্ম কৰাৰ ভাগৱতৰ এটা সূত্ৰ আছে সূত্ৰটো কি যে যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি চৰত অৰ্পে তেবে বন্ধনো হে ঈশ্বৰক অৰ্পণা কৰি যদি যি কৰ্ম কৰা হয় সি জীৱৰ বন্ধন সৃষ্টি কৰিব নোৱাৰে ব্ৰহ্মাক দিয়া নাৰায়ণৰ প্ৰথমটো উপদেশ এই চতুশ্লোকী ভাগৱতকে যেতিয়া নাৰদ দেৱক ব্ৰহ্মাদেৱে প্ৰদান কৰিছিল তেতিয়া ক'লে বোলে তুমি তত বিপুলি কুৰু তুমি অৰ্থাৎ বিপুল অৰ্থাৎ আৰু বহল কৰি দিয়া বিস্তাৰ কৰি দিয়া কাৰণ ৪টি শ্লোকতে আমি সকলো কথা বুজিব নোৱাৰো আৰু তেতিয়া নাৰদ দেৱে আনি ব্যাসদেৱে শুকদেৱক দিওঁতে শুকদেৱে ভাগৱতৰ সম্পূৰ্ণ ৰূপটো দি দিলে ১২টি স্কন্ধ ৩৩৫টি অধ্যায় চাওকচোন যে ভাগৱতে ইতিমধ্যে পূৰ্ণ ৰূপ পালে আগতে যি ৪টি শ্লোকত আছিল শুকদেৱৰ হাতত ১২ স্কন্ধ ভাগৱত সম্পূৰ্ণ হৈ গ'ল তাৰ পাছত আকৌ আপুনি মই তাত যোগ দিবলৈ একো বাকী নাৰাখিলে হয়নে ভাগৱত পূৰ্ণ হৈ আছে আমাক মাত্ৰ আলোচনা এটা কিয় লাগে সকলো কথা আমি নিজে বুজিব নোৱাৰো হয়নে সেইকাৰণে সন্তৰ সকলৰ মাজত বহুজনৰ মাজত তাক আলোচনা কৰিলে কি হয় তাৰ যিটো অৰ্থ তাৎপৰ্য এইটো বুজাত বোধগম্যত সহজ হয় আৰু দ্বিতীয়তে নিজে বুজাৰ পাছত বোলে মই নিজেই যদি ব্যক্তিগতভাৱে অধ্যয়ন কৰিছো মইচোন বুজি পাইছো আকৌ ভকতৰ সমাজত গৈ সন্তৰ সমাজত গৈ একেখিনি কথাকে পতাৰ কি প্ৰয়োজন আছে যিটো একাদশত ভগৱন্তই কৈছে যে মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে সবে শাস্ত্ৰ যদি জানে চাৰিবে কৰিবে নোৱাৰে মুত তথাপি ভকতি নলবয়নৰে যাবে সন্তৰ সংগতি যেতিয়ালৈকে মই ৪ বেদ ১৪ শাস্ত্ৰত পাৰ্গত হলো যদি সৎলোকৰ সন্তসকলৰ ভক্তসকলৰ সংগলি যোৱা নাযায় সেই জ্ঞানে পৰিপূৰ্ণতম ৰূপ লাভ কৰিব নোৱাৰে তাৰ প্ৰত্যক্ষ প্ৰমাণ হৈছে গজেন্দ্ৰ উপাখ্যানৰ কথা আমি সকলোৱে জানো অকণমান প্ৰসংগটো আহিছে কাৰণে মই টানি আনিব বিচাৰিছো যে গজেন্দ্ৰই প্ৰাণৰ সংকটৰ বেলিকা এই মৃত্যুলে ভয়ত পৰি ঈশ্বৰলৈ বোলে মনত পৰি তেতিয়া ঈশ্বৰক চিন্তা কৰাৰ বাবে ঈশ্বৰে তেওঁক উদ্ধাৰৰ নিমিত্তে উপস্থিত হৈছিল নহয়নে উপস্থিত হোৱাৰ পাছত গজেন্দ্ৰকো মুক্তি দিলে ভগৱন্তই গ্ৰাহকো মুক্তি দিলে গ্ৰাহক স্বৰ্গলৈ পঠালে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠালে ইয়াৰ পিছত ভগৱন্ত বোলে বৈকুণ্ঠলৈ উভতি গ'ল উভতি যোৱাৰ সময়ত দেৱী লক্ষ্মীয়ে প্ৰভু ভগৱন্তক কথা এটি সুধিছিল বোলে কি কথা বোলে প্ৰভু গজেন্দ্ৰক যেতিয়া গ্ৰাহে ধৰি আছিল যেতিয়ালৈকে তেওঁ তোমাক স্মৰণ কৰা নাছিল তুমি এইটো উৎসুকতাত আছিলা কেতিয়া গজেন্দ্ৰই মোক স্মৰণ কৰিব মই কেতিয়া তেওঁক উদ্ধাৰ কৰিবলৈ যাওঁ কাৰণ তেওঁ পূৰ্বজন্মত এজন ভক্ত আছিল ৰজা ইন্দ্ৰদ্যুম্ন অভিশাপগ্ৰস্ত হৈ তেওঁ গজহৰিৰ প্ৰাপ্ত হ'ল আনফালে তুমি গজেন্দ্ৰৰ নিমিত্তে যাওঁ বুলি আছিলা গজেন্দ্ৰই যেতিয়া স্মৰণ কৰিলে তৎমুহূৰ্ততে তুমি মোকো উপেক্ষা কৰি তেওঁৰ ওচৰলৈ গলা গৈ পেলাই তুমি প্ৰথমতে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাব লাগিছিল প্ৰথমতেচোন তুমি গ্ৰাহকহে গতি দিলা গ্ৰাহক গতি দিয়াৰ পাছতহে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাইছে গ্ৰাহেতো তোমাক স্মৰণ কৰা নাছিল গতিকে গ্ৰাহক তুমি গতি কিয় দিলা তেতিয়াহ'লে ভগৱন্তই ইমান ধুনীয়াকৈ এটা উত্তৰ দিছিল দেৱী লক্ষ্মীক যে হে দেৱী চোৱা যিজনে মোৰ শৰণাপন্ন হ'ল যিজনে মোক স্মৰণ কৰিছে তেওঁকতো মই উদ্ধাৰ কৰিমেই কিন্তু যিজনে মোৰ ভক্তৰ চৰণত ধৰিছে তেওঁক প্ৰথম উদ্ধাৰ যেতিয়া গজেন্দ্ৰই ভগৱন্তক স্মৰণ কৰিছে সেই ভক্তৰ চৰণত গ্ৰাহে ধৰি আছে এই গ্ৰাহক প্ৰথম গতি দিছে তাত এটা ভাৱেৰে দেখুৱাইছে এইটো যুক্তি তৰ্কৰ বিচাৰৰ বিষয় নহয় এইটো ভক্তি মাৰ্গৰ ভাৱেৰে বিচাৰৰ বিষয় আমি সেইভাবে চাওকচোন আমাৰ মাৰ্গটোত আমি যিটো বৈষ্ণৱ মাৰ্গত আছে এই বৈষ্ণৱ মাৰ্গটো পোন প্ৰথম কি ভক্ত সমাজৰ আশ্ৰয়
নামতিজনে চাওকচোন তেওঁ লাগিলে গুৰু স্থানীয় হলি বা গুৰু এজন হলো নামখাৰত বহাৰ আগমুহূৰ্তত সন্মুখত উপবিষ্ট হৈ থকা ভক্তসকলৰ সমাজখন অনুমতিটো লৈ লয় এইটো আমাৰ সমাজৰ দৰ্শন কিয় কাৰণ সন্মুখৰ সমাজখনত থকা ভক্তসকলৰ মাজত কেইজন জ্ঞানী আছে কেইজন অজ্ঞানী আছে কোনে কিমান ধৰ্ম কথা জানে কোনে কিমান ধৰ্ম কথা নাজানে এইটো লৈ লক্ষ্য কৰা নহয় তাত যেতিয়া ভক্ত বৈষ্ণৱসকল বহি আছে তেওঁলোকক সাক্ষাৎ বৈকুণ্ঠৰ পৰিষদ বুলি ভাৱনা কৰি নামতিজনে আজ্ঞা লৈহে নামখাৰলৈ যায় পাঠকীজনেও ভক্তসকলৰ আজ্ঞা লৈহে পাঠলৈ যায় দেউৰীজনেও আজ্ঞা লৈহে শৰাই ভাগ সজাবলৈ যায় কিয় এইটোৱে আমাৰ সমাজৰ দৰ্শন প্ৰথম সন্ত কৃপা হলেহে গুৰু কৃপা হ'ব গুৰুৱে বোলে ভাল হওক তোমাৰ মংগল হওক বুলি ক'লে কাৰোবাৰ মংগল হৈ নাযায় গুৰু কৃপা পথ প্ৰশস্ত হ'ব লাগিব যাৰ ওপৰত সন্ত কৃপা আছে সন্ত কৃপা হলে গুৰু কৃপা হ'ব গুৰু কৃপা হলেহে ইষ্ট কৃপা হ'ব গতিকে এই মাৰ্গটোত এইটো মাধ্যম ভক্তসকলৰ জৰিয়তেহে আমি ঈশ্বৰৰ কাষ চাপিব পাৰোঁ সেইবাবে চাওকচোন আমি কোৱা কথাখিনি এতিয়া মাত্ৰ আমাৰ মন মগজুৰে যিকণ মই ঢুকি পাইছোঁ তাৰ আধাৰত কৰা উপস্থাপন যেহেতু বৰ্তমান একাদশ স্কন্ধ পাঠ হৈ আছে গতিকে সেই আধাৰতে আমি আগবাঢ়িব বিচাৰিছোঁ যে ভক্তসকলৰ মাধ্যমেদি যে ঈশ্বৰক পাব পাৰি সেই কথাটো সূক্ষ্মভাৱে ভাগৱতত কেনেকৈ দেখুওৱা হৈছে শ্ৰীমদ ভাগৱতৰ প্ৰতিটো স্কন্ধৰে বিশেষত্ব আছে হয়নে একাদশৰ বিশেষত্ব কি বোলে একাদশত ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ পয়ানৰ আগমুহূৰ্তত উদ্ধৱক ভক্তিৰ প্ৰয়োজনীয় সকলো উপদেশ প্ৰদান কৰিছিল কিন্তু তাৰ আগত এটি প্ৰসংগ আহে নিমিনম সিদ্ধ সংবাদৰ আৰু আজি চাওকচোন কালি দিনটোৰ বিশেষত্ব আমি জানো যে বুদ্ধ পূৰ্ণিমা আছিল নহয়নে বুদ্ধ পূৰ্ণিমাৰ